আমাৰ নলবাৰীবাসীৰ বাবে দুখৰ দিন। সাহিত্যাচাৰ্য নলবাৰী ৰত্ন বিশিষ্ট সাহিত্যিক যিজন ব্যক্তিৰ অসমৰ চুকে কোণে এজন নলবৰীয়া হিচাপে সুপৰিচয় আছিল, যাক লৈ আমি সদায় গৌৰৱবোধ কৰিছিলোঁ, যাৰ লিখনিয়ে প্ৰতিখন আগশাৰীৰ দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ প্ৰথম স্তম্ভত সদায় স্থান পাইছিলে, যি আমাৰ আদৰ্শ আছিলে। তেনেকুৱা এজন মহান ব্যক্তি আজি ৰাতিপুৱা আমাৰ মাজৰ পৰা নোহোৱা হোৱা খবৰ পাই আমি মৰ্মাহত হৈছোঁ। নলবাৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি প্ৰাক্তন বিধায়ক অশোক শৰ্মা সহিতে বহুসকল ব্যক্তি আমি আহি শেষ শ্ৰদ্ধা নিবেদন কৰিলোঁ। জানিব পাৰিছোঁ ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন হ'ল। অসম চৰকাৰে যি পদক্ষেপ লৈছে তাৰ বাবে অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোকে অনুৰোধ কৰিম, আজিৰ এই বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰৰ শেষ যাত্ৰাত প্ৰতিজন নলবৰীয়াবাসী ৰাইজে আজি এই অনুষ্ঠানত উপস্থিত থাকক আৰু সেই সময়খিনিত তেখেতক আমি যাতে সন্মান সহকাৰে বিদায় দিব পাৰোঁ। আমাৰ সকলোখিনি আমাৰ ব্যক্তিগতভাৱে এজন ব্যক্তি হিচাপে আমাৰ সম্পূৰ্ণ সহযোগ আছে। আমি আজি অভিভাৱকে নিছোঁ, আশা ৰাখিম ভট্টাচাৰ্য ডাঙৰীয়াৰ এই ঠাইখিনি নতুন নতুন নৱপ্ৰজন্মৰ সাহিত্যিকসকলে যাতে লৈ আমাক আকৌ এখন আগশাৰীৰ ঠাইলৈ লৈ যাব পাৰে। তাৰ বাবে সাহিত্য সমাজৰ বাবে নহয়, আমাৰ প্ৰজ্ঞা নগৰী নলবাৰীৰ এগৰাকী অভিভাৱকৰ আজি দেহাৱসান। আমি সকলোৱে মৰ্মাহত হৈছোঁ আৰু আমি আনুষ্ঠানিকভাৱে জিলা কংগ্ৰেছৰ তৰফৰ পৰা মাননীয় জিলা সভাপতি ৰাহুল ডাঙৰীয়াৰ সৈতে তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ অন্তিম যাত্ৰাটো আমি সকলোৱে ভাল ল'ম। কিন্তু অতি দুখেৰে আমি জানিলোঁ যে মৃত্যু চিৰন্তন সত্য, কিন্তু ছাৰৰ মৃত্যুৱে আমাক মৰ্মাহত কৰাই নহয়, আমি এটা অভাৱনীয় ক্ষতি গাত কাটি ল'ব লাগে। যিটো অভাৱ সেইটো পূৰণ কৰাৰ কাৰণে বহু বছৰ লাগিছোঁ। মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আমাৰ ছাৰৰ আত্মাই যাতে স্বৰ্গত শান্তি পায় আৰু তেখেতৰ সদিচ্ছা, তেখেতৰ আশীৰ্বাদ আমাৰ নলবাৰীবাসীৰ সততে থাকক। যেনেদৰে তেখেতে যৌৱনকালত তেখেতৰ প্ৰাপ্তবয়স্ক কালত তেখেতৰ কৰ্মময় জীৱনত নলবাৰীত তেখেতৰ বুদ্ধিমত্তাৰে আগবঢ়াই লৈ গৈছিল, সাহিত্য সম্ভাৰেৰে আমাক চহকী কৰি লৈ গৈছিল। ঠিক তেনেকুৱাকৈ আমাৰ নলবাৰীবাসী তথা অসমবাসী আশীৰ্বাদ কৰি যাওক, যাতে আমি তেখেতৰ এই বাটেৰে যোৱাৰ কাৰণে আগ্ৰহী।